নমস্কাৰ স্বাগতম জনাইছো ই নিউজ এনিলৈ মই ষ্টুডিঅ'ত জোনা কংকন আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ তেজ দিম এনএছপিসি হবলৈ নিদিও এই ধৰণৰ হুংকাৰে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত হৈ আছে লখিমপুৰত আমি জনাই আছো এই মুহূৰ্তত পুনৰবাৰৰ বাবে জনাইছো ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ পুনৰ ৰাজপথত জুই এনএছপিসিৰ বিৰুদ্ধে আৰু লখিমপুৰত ৰাজপথত শ লোক সমাবেত হৈছে ইতিমধ্যে আমি এয়া দেখুৱাই আছো দৃশ্য আপোনালোকক পুৱতি নিশাৰ দৃশ্য দেখুৱাই আছো ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে এনএছপিসিৰ বিৰুদ্ধে আন্দোলন আৰু ৰাজপথ কপাই তুলিছে প্ৰতিবাদকাৰী লোকসকলে এই মুহূৰ্তত আমি ই নিউজ এনিৰ দৰ্শকসকলক জনাই আছো এই আজিৰ দিনটোৰ অন্যতম গুৰুত্বপূৰ্ণ খবৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ দ্বিতীয় দিনাও অব্যাহত আছে প্ৰতিবাদ আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে তেজ দিম কিন্তু এনএছপিসি হবলৈ নিদিও এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথ কপাই তুলিছে প্ৰতিবাদকাৰী লোকসকলে আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো আৰু কোনো পধ্যে এনএছপিসিৰ সামগ্ৰী লৈ যাবলৈ দিয়া নহব বুলি তেওঁলোকে ইতিমধ্যে হুংকাৰ দিছে আৰু এই আন্দোলন এই যি গণতান্ত্ৰিক আন্দোলন চলি আছে এই আন্দোলন কিন্তু আজিৰ নহয় 2011 চনত আৰম্ভ কৰা এটা আন্দোলন বৰ্তমান সময়তো পুনৰ উদ্গিৰণ হৈছে এই আন্দোলনৰ পুনৰ ৰাজপথত জুই জ্বলিছে এনএছপিসিৰ বিৰুদ্ধে লখিমপুৰৰ ৰাজপথত শ লোক সমাবেত হৈছে তীব্ৰতৰ হৈ পৰিছে এনএছপিসিৰ বিৰুদ্ধে এই আন্দোলন এই মুহূৰ্তত জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ আমি প্ৰতিবাদ আপোনালোকক দেখুৱাই আছো এই মুহূৰ্তত আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ যোৱা কালিৰে পৰা প্ৰতিবাদত নামি পৰিছিলে পৰহিৰে পৰা প্ৰতিবাদ চলি আছে কৃষক মুক্তি সংগ্ৰাম সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লাচিত খানাৰ লগতে ৰাইজে এনএছপিসিৰ বিৰুদ্ধে আৰম্ভ কৰিছিলে প্ৰতিবাদ আৰু তীব্ৰতৰ হৈ পৰিছে এই মুহূৰ্তত আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তত আমি আমাৰ সংবাদদাতা প্ৰণৱজ্যোতি বৰুৱাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম হয় প্ৰণৱজ্যোতি বৰুৱা গোটেই ঘটনাটো সন্দৰ্ভত আপোনাৰ মন্তব্য জনাওক হয় আসলে তোমাক মোক ক'ব লাগিব পৰহি নিশা অৰ্থাৎ সোমবাৰে নিশা পুৱতি নিশা পৰ্যন্ত যিদৰে লখিমপুৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথত আপোনাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাইজৰ দল লাচিত খানা আৰু অন্যান্য যিসমূহ দল সংগঠন আছে তেখেতলোকে এই এনএছপিসি যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ যিসমূহ যন্ত্ৰাংশ নি থকা হৈছে তাক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছিলে আচলতে এটা কথা ক'ব লাগিব তোমাক যিটো সময়ত আপোনাৰ লকডাউন চলি আছিলে সেই লকডাউনৰ সময়ছোৱাত যেতিয়া চৰকাৰখনে আপোনাৰ নিশা 9 বজাৰ পিছত যেতিয়া 144 ধাৰা জাৰি কৰিছিলে অৰ্থাৎ কোনো লোক যেতিয়া ৰাতি বাহিৰ ওলাব নোৱাৰিছিলে সেই সময়ৰ পৰা তেখেতলোকে আপোনাৰ এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যিসমূহ যন্ত্ৰাংশ আছিলে সেই যন্ত্ৰাংশসমূহ আপোনাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ নিয়াৰ এটা ব্যৱস্থা কৰিছিলে আৰু তেতিয়া যিহেতু আপোনাৰ দল সংগঠনসমূহ নীৰৱ হৈ আছিলে যিটো চৰকাৰ বিভিন্ন 144 ধাৰা জাৰি কৰিছিলে ৰাতি লোকসকল এই যিসকল দল সংগঠনৰ যিসকল কৰ্মকৰ্তা থাকে তেখেতলোক বাহিৰলৈ ৰাতি আহিব নোৱাৰে তাৰ এটা সুযোগ গ্ৰহণ কৰিছিলে চৰকাৰখনে আৰু প্ৰশাসনে তাৰ সুযোগ গ্ৰহণ কৰি এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যিসমূহ যন্ত্ৰাংশ আছিলে সেই যন্ত্ৰাংশসমূহ তেখেতলোকে এনএছপিসি নি আছিলে কিন্তু এইকেইদিনত দেখা পোৱা গৈছে যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আপোনাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আপোনাৰ যিসমূহ দল সংগঠন তেখেতলোকে প্ৰতিবাদী কাৰ্যসূচী তীব্ৰতৰ কৰা দেখা গৈছে আৰু পৰহি যোৱা সোমবাৰে অৰ্থাৎ পুৱতি নিশা পৰ্যন্ত তেখেতলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে আৰু কালিৰ প্ৰায় আপোনাৰ পুৱতি নিশা পৰ্যন্ত প্ৰায় 3 পৰ্যায় পৰ্যন্ত তেখেতলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছিলে লালুকৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে তাত তেখেতলোকে এই প্ৰতিবাদী কাৰ্যসূচী এটা ৰূপায়ণ কৰিছিলে যে তেখেতলোকে এটা কথা কৈছে যে তেজ দিন কোনো কাৰণত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প হ'বলৈ নিদিও হয় প্ৰণৱজ্যোতি বৰুৱা এই মুহূৰ্তত এটা প্ৰশ্ন হয় যে এই নিশাৰ এন্ধাৰৰ সুযোগ লৈ যিদৰে যন্ত্ৰাংশসমূহ ৰপ্তানি কৰা হৈছিলে যিদৰে অনা হৈছিলে সেই ঘটনা সন্দৰ্ভত বৰ্তমান যিটো প্ৰতিক্ৰিয়া চলি আছে এই আন্দোলনটো আপুনি দেখা মতে আপুনি যিদৰে একে যি স্থানত হৈছে সেই স্থানত গৈ আপুনি গোটেই ঘটনাৱলীৰ বিষয়ে আপুনি গম পাইছে তাৰপিছত আপুনি কেনে এই মুহূৰ্তত আপুনি কি ক'ব যে এই আন্দোলনটো কিমান দিনলৈ এনেকৈ চলিব আসলে এটা কথা ক'ব লাগিব এই
যিদিনে আপোনাৰ দেখা গৈছে যে প্ৰায় দুদিন পৰহি নিশা অৰ্থাৎ সোমবাৰে যিদিনা প্ৰতিবাদ কৰা দেখা গৈছে, আজি কালি যোৱা নিশাও তেনেকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে পুৱতি নিশা পৰ্যন্ত। কিন্তু এইদৰে যিধৰণে আপোনাৰ প্ৰশাসনে এই দল সংগঠনসমূহ এক প্ৰকাৰ তেখেতলোকে ডমিনেট কৰি বা চৰকাৰখনে ডমিনেট কৰি তেখেতলোকে জনতাসমূহ নিবলৈ বিচাৰিছে। কিন্তু এই যি তেখেতলোকে প্ৰতিবাদী কাৰ্যসূচী লৈ এই প্ৰতিবাদী কাৰ্যসূচী এনেদৰে যিহেতু NSPC কাম প্ৰায় আপোনাৰ 90% কাম সম্পূৰ্ণ হৈ গৈছে আৰু মাত্ৰ 10% কাম সম্পূৰ্ণ হব বাকী আছে। এই 10% কামৰ বাবে যিসমূহ যন্ত্ৰাংশৰ প্ৰয়োজন সেই যন্ত্ৰাংশসমূহ ৰাতি আন্ধাৰৰ সুযোগ লৈ তেখেতলোকে প্ৰশাসন বা চৰকাৰখনে লৈ যাব বিচাৰিছে। কিন্তু দল সংগঠনসমূহ নাচুৰবান্ধা হৈ আছে, তেখেতলোকে কোনো কাৰণত NSPC নদী বান্ধ কাম সম্পূৰ্ণ হবলৈ নিদিয়ে। আৰু এই যি প্ৰতিবাদী কাৰ্যসূচী বা এই যি তেখেতলোকে প্ৰতিবাদ লৈছে এয়া আৰু প্ৰায় আপোনাৰ চলাই নিব তেখেতলোকে, যিহেতু আমাক পুৱতি নিশা তেখেতলোকে প্ৰায় দল সংগঠনৰ প্ৰত্যেক আমাৰ আগত অৱগত কৰিছিল। আমি যিহেতু আমি ইয়াত প্ৰায় পুৱতি নিশালৈকে তাত উপস্থিত আছিলো। এই যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচী তেখেতলোকে আমাক তেখেতলোকে অৱগত কৰা মতে এই প্ৰতিবাদী তেখেতলোকে চলাই নিব বুলি আমাক জনাইছিলে। হয়, এয়া আছিলে আমাৰ সংবাদদাতা প্ৰণৱজ্যোতি বৰুৱা। আমি ধন্যবাদ জনাইছো প্ৰণৱজ্যোতি বৰুৱাক। এই মুহূৰ্তত আমি নিউজ এনি দৰ্শকসকলক জনাই আছো এই বিশেষ খবৰটো ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। NSPCৰ বিৰুদ্ধে যি প্ৰতিবাদ এই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে। ৰাজপথত জুই জ্বলিছে NSPCৰ বিৰুদ্ধে। আমি এই মুহূৰ্তত জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক। আমাৰ এজন মন্তব্য আছে, আমি মন্তব্য শুনাবলৈ বিচাৰিম। ৰাইজ বা উত্তৰপৰীয়াবাসী ৰাইজ ইতিমধ্যে সকলো জ্ঞাত যে এই NSPC নিৰ্মাণৰ ক্ষেত্ৰখনত তেওঁলোকে যেতিয়া লকডাউন চলিলে সেই লকডাউনৰ সুৰুঙা লৈ লকডাউনৰ সুবিধা লৈ আচলতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ উঠি পৰি লাগিলে। এটা কথা ক'ব লাগিব যে বৰ্তমান সময়ত NSPCলৈ অন্তিমখিনি যন্ত্ৰাংশ কঢ়িয়াই আনি আছে। আৰু যোৱাকালিৰ পৰা আমি লালুকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আমি ৰাইজৰ দলেও আমি ইয়াত আহি তেওঁলোকৰ যি আন্দোলন সেই আন্দোলনৰ কাৰ্যসূচীলৈ আমি তেওঁলোকক সহমত প্ৰকাশ কৰি পেলাই আমি আহিছোঁ। আৰু আমি এটা কথা কৈ দিব বিচাৰিছোঁ, আমাৰ প্ৰথম কথা আৰু শেষ কথা যে আমি কোনো কাৰণত অসম চুতীয়া ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনে আমি নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰক আমি শেষবাৰৰ বাবে সকীয়াই দিব বিচাৰিছোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কোনো কাৰণতে লখিমপুৰ আৰু ধেমাজিবাসীৰ লগতে অসমবাসীয়ে মানি ল'ব নোৱাৰে। কাৰণ আমি জানো যে নৈপৰীয়া যি সভ্যতা সংস্কৃতি নৈপৰীয়া এই সভ্যতা সংস্কৃতি ধ্বংস কৰি বিশেষকৈ নামনি পৰীয়া জীৱন সম্পত্তি নিশ্চিত নিৰাপত্তা প্ৰদান নোহোৱাকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কেতিয়াও ইয়াত আৰম্ভ কৰিবলৈ দিয়া নহ'ব। আমি প্ৰটেষ্ট কৰি আছোঁ লোৱাৰ সুবনশিৰি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ কাৰণে যোনটো নেশ্যনেল হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যনে কনষ্ট্ৰাক্ট কৰি আছে সুবনশিৰি ৰিভাৰত, যোনটো সুবনশিৰি ৰিভাৰত ওৱান অফ দ্য বিগেষ্ট ডেম ইন ইণ্ডিয়া, ডেট ইজ 2000 মেগাৱাটছ 2000 মেগাৱাটছৰ এটা ডেম প্ৰিপেয়াৰ কৰিছে। কিন্তু লোৱাৰ ইম্পেক্ট এছেছমেণ্ট একো নাই, ডাউন ষ্ট্ৰীমৰ আজিলৈকে একো এটা ৰিচাৰ্চ এনালাইচিছ নাই। এটা ৰিচাৰ্চ এনালাইচিছ ডাউন ষ্ট্ৰীমত নকৰাকৈ ইমান ডাঙৰ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট এটা কেনেকৈ বজাব পাৰে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছাম নাজানে কিমান বিধৰ মাছ সুবনশিৰিত আছে, কিমান ধৰণৰ গছ সুবনশিৰিত আছে, তাৰপিছত এটা হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট বনাব আহিছে য'ত তাৰ বায়'ডাইভাৰ্চিটিটো কোনে বচাব? আজি আমি পৃথিৱীত চবে কথা পাতি থাকে ক্লাইমেট চেঞ্জৰ কথা, আমাৰ এনভাইৰনমেণ্টৰ কথা। গভৰ্ণমেণ্ট অফ আছামে ইমান ডাঙৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইমান ডাঙৰ এটা ডেম বনাইছে, তাৰ যোনটো এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট আছে, যোনটো NGT নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে যোনটো এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট দিছে, সেই এছেছমেণ্টটো পঢ়ি চাওক মানুহে। সেই এছেছমেণ্টটো মানুহে পঢ়ি চাওক, পঢ়ি চালে নিজে গম পাব এই ডেমটো হাউ দিছ ডেম কেন বি ছাচ এ বিগ ডেষ্ট্ৰয়াৰ ফৰ আছাম। মানুহে নিজে পঢ়ি চাওক। আমি বিচাৰোঁ বীৰ লাচিত সেনা অসমে এটা কথাই বিচাৰে, প্ৰত্যেকে এই EIA এছেছমেণ্টটো পঢ়ক, মানুহৰ মাজত এৱাৰনেছ ক্ৰিয়েট হ'ব। আমি বিচাৰোঁ এটা ক্লাছ 4ৰ ষ্টুডেণ্টৰ পৰা এটা ডিগ্ৰী পঢ়া ষ্টুডেণ্টে এই এৱাৰনেছটো। এই মুহূৰ্তত আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত এই মন্তব্যসমূহ শুনাইছো NSPCক লৈ যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যিদৰে উত্তাল হৈ পৰিছে পৰিৱেশ আমি আপোনালোকক দেখুৱাই আছো। আৰু এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাবলৈ বিচাৰিছো যে আৰক্ষী প্ৰশাসনে
আটক কৰিছে এই প্ৰতিবাদকাৰী ৰাইজক। আমি এই মুহূৰ্তত দেখুৱাই আছো প্ৰতিবাদকাৰীসকলৰ ভিতৰত আটক কৰিছে তেওঁলোকৰ মন্তব্য আমাৰ আমি সেই মন্তব্য শুনাবলৈ বিচাৰিম। আমি গোটেই পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ কিদৰে আটক কৰি লৈ যোৱা হৈছে তেখেতসকলক যিদৰে আটক কৰি লৈ যোৱা হৈছে আমি দেখুৱাবলৈ বিচাৰিছোঁ। আৰক্ষী প্ৰশাসনে কিদৰে তেওঁলোকক আটক কৰিছে সেয়া আমি দেখুৱাবলৈ বিচাৰিছোঁ। স্পষ্ট কৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ স্বাৰ্থত আমাক আজি পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু আমি ইয়াৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে বৃহৎ নদীবান আমি সম্পূৰ্ণ হ'ব নিদিওঁ, এইটো কথা স্পষ্ট। আৰু আমাক যি বেছিবাদী মনোভাৱেৰে আজি এখন বিজেপি চৰকাৰে আমাক গ্ৰেপ্তাৰ কৰিছে তাক আমি গৰিহণা প্ৰকাশ কৰিছোঁ আৰু সকলো ৰাইজক মাৰ বান্ধি থিয় দিবৰ বাবে আমি আহ্বান জনাইছোঁ। এই আমাৰ শেষ যুগ। আপোনালোকে চাগে নদীবানৰ টাৰবান আহি আছে, ইয়াৰ পিছত আমাক কৰিবলগীয়া একো নাই। সেইকাৰণে সকলো লখিমপুৰবাসী ৰাইজক আমি নদীবান্ধৰ বিৰুদ্ধে থিয় হৈ আমাৰ আৰু কোনো কাৰণতে NSPC হ'বলৈ নিদিওঁ বুলি ইতিমধ্যে হুংকাৰ দিছে প্ৰতিটো দল সংগঠনে। ইতিমধ্যে মাৰ বান্ধি থিয় হৈছে তেওঁলোক। ইতিমধ্যে সমগ্ৰ NSPCৰ বিৰুদ্ধে তেওঁলোক উজাৰি পৰিছে, নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পুৱতি নিশালৈকে চলি আছে এই প্ৰতিবাদ। এই প্ৰতিবাদৰ কণ্ঠস্বৰ NSPC কৰ্তৃপক্ষৰ কাণত কেতিয়া সোমাব? চৰকাৰ বা প্ৰশাসন যন্ত্ৰই কেতিয়ালৈকে এই যিখিনি মানুহে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁলোকৰ কথা কেতিয়ালৈকে নুশুনাকৈ থাকিব সেই কথা বৰ্তমান সময়ত লক্ষণীয় কথা। কিন্তু এই ৰাজপথৰ জুইকুৰাই NSPCৰ বিৰুদ্ধে জ্বলি থকা এই জুইকুৰাই কিন্তু বৰ্তমান সময়ত পুনৰ মনত পেলাবলৈ বাধ্য কৰিছে 2011 চনত অখিল গগৈয়ে আৰম্ভ কৰা এটা আন্দোলনৰ কথা। আৰু এই মুহূৰ্তত এই তীব্ৰতৰ হৈ পৰা NSPCৰ বিৰুদ্ধে আন্দোলনটোৱে বহু কথাই কিন্তু বহু গতিবিধি বেলেগ বেলেগ ধৰণে ৰূপান্তৰিত কৰিব পাৰে। বৰ্তমান সময়ত তীব্ৰতৰ হৈ পৰা এই NSPCৰ বিৰুদ্ধে যি আন্দোলন পুনৰ ৰাজপথৰ জুইকুৰাই কিন্তু বহু কথা এই মুহূৰ্তত আঙুলিয়াই দিছে। স্পষ্ট কৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ স্বাৰ্থত আমাক আজি পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু আমি ইয়াৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে বৃহৎ নদীবান আমি সম্পূৰ্ণ হ'ব নিদিওঁ, এইটো কথা স্পষ্ট। আৰু আমাক যি বেছিবাদী মনোভাৱেৰে আজি এখন বিজেপি চৰকাৰে আমাক গ্ৰেপ্তাৰ কৰিছে তাক আমি গৰিহণা প্ৰকাশ কৰিছোঁ আৰু সকলো ৰাইজক মাৰ বান্ধি থিয় দিবৰ বাবে আমি আহ্বান জনাইছোঁ। এই আমাৰ শেষ যুগ। আপোনালোকে চাগে নদীবানৰ টাৰবান আহি আছে, ইয়াৰ পিছত আমাক কৰিবলগীয়া একো নাই। সেইকাৰণে সকলো লখিমপুৰবাসী ৰাইজক আমি নদীবান্ধৰ বিৰুদ্ধে থিয় হৈ আমাৰ